নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছেনে সকলোৱে? আজি হঠাৎ ঘৰত থাকোঁতে মনত পৰিল, মই কেইডালমান পাণ গছৰ ডাল আনি কেনে ৰুই থৈ দিছিলোঁ। সেইকেইডাল দুমাহমানেই হ'ল ৰোৱা চাগে, ৰুই থৈ চাবও হোৱা নাই। তাৰপিছত আজি এতিয়া চাওঁ বুলি ভাবিছিলোঁ। বন্ধুসকল, আপোনালোকক দেখুৱাই যাম বাৰু, চাই থাকক আপোনালোকৰ ভিডিঅ'টো। আমাৰ আকৌ এই দুজনীয়ে পুৰা ব্যস্ত, এজন খবৰ বান্ধি দিয়াত। এওঁ ক'ৰবালৈ যাব বোলে, কঁঠাল আনবা। ক'ত যাবি মাইনা? হাই এইফালে মই দুটামান ফুল লগাইছিলোঁ। এটা ভিডিঅ' বনাইছিলোঁ দুদিন আগত। এইকেইডাল ছাগলীয়ে খাই দিলে, অলপ বেয়া লাগিছে। নতুনকৈ ক্ৰাফটিং কৰি ৰুইছিলোঁ। এইডাল কি বুলি কয় বা, এইডাল ফুল মই নাজানো ভালকৈ। এল'ভেৰা এডাল দি লগাইছিলোঁ। এইখন মোৰ বাচন্তীখান আধুনিক পদ্ধতিত এটা ফুল লগাইছিলোঁ। পানী বটলবোৰ এনেই পেলাই দিয়া হয়, 10 টকীয়া পানী বটল কিনি মই তাকে ভাবিলোঁ, পেলাই দিয়াতকৈ বটলত মাটি ভৰাই অলপ ফুল লগাই দিলে ভাল হ'ব। আৰু লোকবিশ্বাস যে মানি প্লেণ্ট ৰুলে বোলে ঘৰত টকা পইচা থাকে, তাকে ভাবি ময়ো এডাল লগালোঁ। এইডাল ডাঙৰ হৈ গৈছে, 6 মাহমান হৈছিলে এইডাল। এইফালে আছে আকৌ বিভিন্ন ধৰণৰ ফুল আছে আমাৰ ঘৰত, কাৰোবাক লাগিলে নিব পাৰিব। এইটো এটা নতুন পদ্ধতিত বনাইছিলোঁ, তলত পানী ওপৰত মাটি, দুটা ষ্টেপ আছে। এয়া এনেকৈ, এইটো আকৌ এনেকৈ লগাই দিব পাৰে। ফালে এডাল নতুন ফুল আকৌ বৰ ধুনীয়াকৈ ফুলি আছে। প্ৰতিটো ঠানি এতিয়া ফুল আছে। আমাৰ ঘৰত নেমু টেঙা লাগি আছে, এইবোৰ নেমু গছ বহুত আছে। এইটো হৈছে আমাৰ ঘৰৰ মন্দিৰটো বন্ধুসকল। এইজোপা ফুল আমি নাৰ্চাৰীৰ পৰা আনি ৰুইছিলোঁ, দেউতাই ৰুইছিলোঁ, মই ৰুইছিলোঁ, আৰু বহুকেইজোপাই আছে। এইডাল হৈছে পাইন গছ, 2013 চনমানত ৰুইছিলোঁ এইডাল। এইফালে আছে আমাৰ পাণ গছডাল, ছাগলীয়ে খাই থাকে পাণ গছডাল। 3 মাহমান হৈছিলে ৰোৱা প্ৰায়। পাণ গছডাল হৈছে বাৰু, কি বুলি কয়, পাণ গছডাল আমি ৰোৱাৰ পিছতেই ছাগলীয়ে খাব আৰম্ভ কৰিয়ে থাকে। পাণ গছডাল দুৰ্বল হৈ গৈছিল বন্ধুসকল। এইফালে আমাৰ পুৰা কলৰ গছ এডাল বাগৰি পৰিছিলে, পুৰা কল এথোক কাটি আনি থৈ দিছোঁ। ইফালে গছতো এথোক লাগি আছে। পুৰা কলত বোলে বহুত আইৰণ আছে। আপোনালোকে খায়নে পুৰা কল? কমেণ্টত জনাবচোন বন্ধুসকল। এইফালে মই ৰুই থৈ দিয়া পাণৰ ডালকেইটা পোখাই উঠিছে। ইহঁতক মই শুকান গোবৰ আৰু কেঁচু মেটা বুলি কয় যে, এনেকৈ মিহি কৰি ৰুইছিলোঁ, সেইকাৰণে সোনকালে হৈছে চাগে। ইফালে আকৌ আমাৰ কঁঠাল গছত কঁঠাল লাগি আছে, 2-এটা পকিছে, খাব ধৰিছোঁ বাৰু, আৰু 2টা আছেগৈ। এইবাৰ তামোলৰ পুলি 10 জোপিমান লগাইছিলোঁ, হৈছে। নাৰিকলৰ পুলিও এটা লগাইছিলোঁ বন্ধুসকল। এইফালে আমাৰ জেগাটো অলপ ঠেক, ইমান বহল নহয় বাৰু, আহল বহল নহয়। আহল বহল হ'লে ভাল, মুকলমূৰীয়া হ'ব লাগে। এইফালে বন্ধুসকল এটা আপেলৰ পুলি লগাই থৈছিলোঁ, হৈছেনে নাই সেইটো আজি চালোঁ। হৈছে আপেলৰ পুলিটো। এইফালে হৈছে লেচেৰা গছ বন্ধুসকল। এইটো এটা আঙুৰৰ পুলিও লগাইছিলোঁ মই ফ্ৰী থকা টাইমত, নাৰ্চাৰীৰ পৰা কিনি আনি। এইটো এটা আঙুৰৰ পুলি বন্ধুসকল। আপোনালোকেও এনেকৈয়ে ঘৰতে শাক চব্জি লগাবচোন। এইফালে অমিতা পুলি 20 জোপামান লগাইছিলোঁ, তাৰে কেইজোপামান মৰি থাকিলে। আমাৰ মাটিটো অলপ দ টাইপৰ, পানী জমা হয়, সেইটো কাৰণে অমিতা কেইজোপা জেকা লাগি মৰি থাকিলে। এইটো এটা। ইফালে আকৌ আমাৰ তিতা কেৰেলা লাগিব ধৰিছে বন্ধুসকল। আপোনালোকেও এনেকৈ ঘৰতে
শাক চব্জি নিকিনাকৈ ঘৰতে লগাবচোন বাৰু, খাব পাৰিব ঘৰতে। আজিকালি বজাৰৰ শাক চব্জিবোৰ খাব নোৱাৰি, বহুতো বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে। সেইবাবে এইডাল হৈছে ভোট জলকীয়া গছ, এডাল হৈছে শিমলু আলু। আপোনালোকে খাই ভাল পায়নে শিমলু আলু? 4-5 জোপামান আছে আমাৰ ঘৰত, কমকৈ লগাই থৈছোঁ আৰু খাব লাগিব যে। বন্ধু বান্ধৱীসকল, আপোনালোকে ঘৰত ফ্ৰী থকা টাইমত এনেকৈ ঘৰত পেলনীয়া গৰুৰ গোবৰ, শুকান গোবৰেৰে এনেকৈ শস্য ৰোপণ কৰক। আৰু আপোনালোকে বেছিকৈ নোৱাৰিলেও কমকৈ হ'লেও ৰোপণ কৰক। দুই এটা খাব পাৰিব চব্জি নিকিনাকৈ। আৰু এইফালে এটা আমাৰ পাকঘৰ নতুনকৈ বনাব আৰম্ভ কৰিছোঁ। বন্ধুসকল, এইখিনিকে কৈ আজি মই সমাপ্ত কৰিছোঁ। ধন্যবাদ।